ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিখন গ্ৰহণ কৰিছে। গতিকে আপোনালোকৰ ইয়াত যিসকল মহিলা আছে সেইসকলে যদি ইয়াত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বেংকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ষ্টেণ্ড আপ ইণ্ডিয়াৰ আবেদন কৰি পেলাই আপোনালোকে 10 লাখৰ পৰা 1 কোটি টকালৈকে লোন ল'ব পাৰিব। এইটো কম ভাল আঁচনি নে বাৰু? অকল মহিলাৰ কাৰণে দিছে, তাত আৰু পুৰুষৰ কোনো স্থান নাই। অকল মহিলা উদ্যোগীয়ে এইটো ল'ব পাৰে। গতিকে আপোনালোকে বেংকৰ নিয়েৰেষ্ট বেংক ব্ৰাঞ্চৰ লগত যোগাযোগ কৰি ষ্টেণ্ড আপ ইণ্ডিয়াৰ বিষয়ে মই যিখিনি কথা ক'লোঁ সেইটোৰ ওপৰতে বেছ কৰি আপোনালোকে দৰখাস্ত কৰিব পাৰিব। আৰু সেইটো কাম কৰিবৰ কাৰণে আপুনি নিজে প্ৰথমতে প্ৰস্তুত কৰি লওক আপুনি কি কাম কৰাৰ যোগ্য আছে, আপুনি কি কাম কৰাৰ যোগ্যতা আছে। পইচা ল'লেই নহ'ব নহয়, বেংকৰ ধাৰ মাৰিব লাগিব। ধাৰ মাৰিবৰ কাৰণে আপুনি ইনকাম কৰিব লাগিব আৰু 10 লাখ টকাৰ ধাৰটো ল'বৰ কাৰণে অন্ততঃ 20 লাখ টকা ইনকাম কৰিব লাগিব, নহয়নে বাৰু? গতিকে তেনেকুৱা আপোনালোকে চিন্তা কৰক, ঘৰত হাজবেণ্ডৰ লগতো কথা পাতক। কোনোবাই যদি এনেকুৱা ব্যৱসায় কৰি আছে সেই মহিলাসকলে ষ্টেণ্ড আপ ইণ্ডিয়াৰ যোগেদি আপোনালোকে আগবাঢ়ি আহক। ঠিক আছে? এই ষ্টেণ্ড আপ ইণ্ডিয়া বস্তুটো বুজি পাইছেনে বাৰু? এইটো মহিলাসকলৰ কাৰণে। আকৌ চৰকাৰে এতিয়া আপোনালোকৰ যিসকলৰ বেংক একাউণ্ট ইয়াতে থকা সকলোৰে বেংক একাউণ্ট আছেনে বাৰু? আছে? আচ্ছা, বেংক একাউণ্টৰ যোগেদি আপোনালোকে বহুত লাভৱান হ'ব পাৰে। বেংক একাউণ্ট চবৰে আছেনে বাৰু? একেবাৰে নথকা কোন আছে? হাত দাঙকচোন। নাই নহয়? নথকা মানুহৰ যাৰ বেংক একাউণ্ট নাই। আচ্ছা, চাওক আপোনালোকৰ যিসকলৰ বেংক একাউণ্ট নাই আপোনালোকে আপোনালোকৰ ওচৰৰ বেংকত একাউণ্ট খুলিব পাৰে। আৰু এই একাউণ্ট খুলিবৰ কাৰণে পইচা নাই বুলি একাউণ্ট খুলিবলৈ যাব, পইচা নাই বুলি ভাবি একাউণ্ট নোখোলাকৈ নাথাকিব। একেবাৰে পইচা নিদিয়াকৈও একাউণ্ট খুলিব পাৰি। কিয় খুলিব পৰা নাই? কিয় ঠিক আছে, আমি কথাখিনি পাতি লওঁ বাৰু। গতিকে যিসকল মানুহৰ পইচা নাই তেওঁলোকে জিৰ' বেলেঞ্চ একাউণ্ট খুলিব পাৰে, পইচা নিদিয়াকৈও একাউণ্ট খুলিব পাৰে। আৰু পইচা নিদিয়াকৈ একাউণ্ট খোলাটোত আপোনালোকৰ বিশেষ একো বস্তু দৰকাৰ নালাগে। ফটো লাগিব, কোনোবা এজনে পৰিচয় কৰি দিব লাগিব, আৰু আপোনালোক যিহেতু ইয়াৰ স্থায়ী বাসিন্দাৰ গতিকে আপোনালোকৰ ঘৰৰ কাগজ পত্ৰ আছে, গতিকে এইখিনি দিয়ে আপোনালোকে একাউণ্ট খুলিব পাৰে। এতিয়া চৰকাৰে চাওক আপোনালোকৰ কাৰণে কিমান কাম কৰিছে। আগতে পেঞ্চন কোনে পায়? চাকৰি কৰা মানুহে পেঞ্চন পায় 60 বছৰ বয়সৰ পাছত, হয়নে বাৰু? আচ্ছা, তেতিয়াহ'লে এতিয়া নতুন আঁচনি দিছে পেঞ্চন যোজনা। যিসকল গাঁৱৰ দুখীয়া মানুহ তেওঁলোকেও পেঞ্চন পাব পাৰে। এই পেঞ্চন যোজনা অটল পেঞ্চন যোজনা, এই পেঞ্চন যোজনাৰ যোগেদি আপোনালোকে বেংকত গৈ একাউণ্ট এটা খুলিলে সেই একাউণ্টত আপোনালোকে পেঞ্চন যোজনাৰ ফৰ্ম ফিল আপ কৰিলে, ফৰ্ম ফিল আপ কৰি তাত যদি আপোনালোকে মাহেকত কিছু পৰিমাণৰ পইচা থৈ যায় 60 বছৰ বয়সৰ পাছত আপোনালোকে চৰকাৰে আপোনালোকক পেঞ্চন দি থাকিব। প্ৰতি মাহে মাহে আপোনালোকে চলিবৰ কাৰণে 5,000 টকালৈকে পেঞ্চন পাব পাৰে। সেইটো আপুনি খোৱা পইচাৰ ওপৰত ডিপেণ্ড কৰি হ'ব। গতিকে চাওক এতিয়া আপোনালোকৰ বয়স হৈছে, এতিয়া যেনেকৈ কাম কৰি আছে 60 বছৰ বয়সত তেনেকুৱা কৰিব পাৰিবনে? আৰু আজিকালি ল'ৰা ছোৱালীৰ ওপৰত কোনো ভৰসা নাই, ল'ৰা ছোৱালীয়ে চাব বুলি আশা কৰিব পাৰিনে? নোৱাৰি। গতিকে আপোনালোকে পেঞ্চন যোজনাৰ যোগেদি যদি ফৰ্ম ফিল আপ কৰি তাৰ আঁচনিখনৰ অংশীদাৰ হয় তেতিয়ালৈকে আপোনালোকে পেঞ্চনো পাব পাৰিব। আৰু তাৰ বাহিৰে বেংকত আপোনালোকে যদি অলপ অলপকৈ পইচা জমা কৰে, ক্ষুদ্ৰ সঞ্চয় কৰে, ক্ষুদ্ৰ সঞ্চয় কৰি ভৱিষ্যতৰ নিৰাপত্তাৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকৰ চাওক আপোনালোকে সন্তান জন্ম দিছে, কিন্তু সন্তান জন্ম দিছে সিহঁতে ডাঙৰ হৈ কি কৰিব সেইটো কেতিয়াবা চিন্তা কৰিছেনে? স্কুললৈ পঠাইছে ঠিকেই, হয়নে বাৰু? স্কুললৈ পঠাইছে ঠিকেই, কিন্তু আপোনালোকে মনতে ভাবি আছে ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, ডাঙৰ চাকৰি কৰিব, কিন্তু সিহঁতৰ ভৱিষ্যতৰ ধনৰ নিৰাপত্তাৰ কাৰণে কেতিয়াবা চিন্তা কৰিছেনে? নাই কৰা। কিন্তু আপুনি যদি আপোনাৰ সন্তানটো জন্ম হোৱাৰ দিনাই যদি প্ৰতিদিনে 10 টকাকৈ থৈ যায়, মাহেকত কিমান হ'ব? 300 টকা। গতিকে মাহেকত যদি 300 টকা হয়, এবছৰত 3,600 টকা হ'ব। 10 বছৰত 36,000 টকা হ'ব। আৰু এইখিনিকে যদি আপুনি বেংকৰ একাউণ্টত থৈ পেলাই সেই একাউণ্টত যদি মেনেজাৰৰ লগত কথা পাতি আপুনি বেছিকৈ ইণ্টাৰেষ্ট পোৱাৰ কথা চিন্তা কৰি পেলাই যদি একাউণ্ট কৰি যায় তেতিয়াহ'লে দেখিব 18 বছৰৰ পাছত সেই ল'ৰাটোৰ নামত 6 লাখৰ পৰা 7 লাখ টকা জমা হৈ যাব।
14 বছৰটো চকু মুদিতে যায়, হয়নে নহয়? গতিকে আমি চাওক, আমি ল'ৰা ছোৱালী জন্ম দিছোঁ, কিন্তু সিহঁতৰ ভৱিষ্যতৰ